सर्वमस्तपतलवासी कामेश्वरी कामुकस्याच ओम नमस्ते श्री नमस्ते श्री नमस्ते श्री नमो नमः ओम नमो ब्रह्मपुत्रदेव नीलपर्वत। আজি ৰত্নকুবেৰৰ দশ মহাবিদ্যা মন্দিৰত বিভিন্ন ধৰণৰ পূজা পাতল আদি চলি আছে। কাইলৈ 22 জুন অম্বুবাচী। কাইলৈ দুপৰীয়াৰ পিছত কামাখ্যাত মাতৃ মন্দিৰ বন্ধ হ'ব আৰু ইয়াৰ লগে লগে অসম ৰাজ্যৰ সকলো দেৱী মন্দিৰ অহা 26 জুনৰ পুৱা ভাগলৈ বন্ধ থাকিব। আমাৰ ইয়াতে ৰত্নকুবেৰতো দশ মহাবিদ্যা মন্দিৰ পৰ্দাৰে ঢাকি দিয়া হ'ব, পূজা পাতল বন্ধ থাকিব। আকৌ 26 মৰ্ণিঙৰ পৰা অম্বুবাচী নিবৃত্তি হোৱাৰ লগে লগে আমাৰ মন্দিৰত পূজা পাতলৰ আৰম্ভণি হ'ব। ৰত্নকুবেৰত সদায় দশ মহাবিদ্যা মন্দিৰত 10 গৰাকী দেৱীৰ পূজা পাতল কৰা হয়, যেনে ৰাহুৰ দেৱী ছিন্নমস্তা, কেতুৰ দেৱী ধোঁৱাৱতী, বুধৰ দেৱী ত্ৰিপুৰেশ্বৰী, ৰবি গ্ৰহৰ দেৱী মাতংগিনী, শনি গ্ৰহৰ দেৱী দক্ষিণাকালী, বৃহস্পতিৰ দেৱী তাৰা, শুক্ৰৰ দেৱী ভুৱনেশ্বৰী, মংগল গ্ৰহৰ দেৱী বগলামুখী আদিকে ধৰি 10 গৰাকী দশ মহাবিদ্যাৰ দেৱীৰ পূজা পাতল ইয়াতে ৰেগুলাৰলি হৈ থাকে। আৰু গ্ৰহগতিৰ অমংগল দূৰ কৰাৰ বাবে বিভিন্ন ধৰণৰ পূজা পাতল মাংগলিক অনুষ্ঠান আদি হৈ থাকে। গতিকে আজি দেৱী মন্দিৰ বন্ধ হোৱাৰ আগমুহূৰ্তত আমি গোটেই ৰাতি এনেধৰণৰ পূজা পাতল কৰি থাকিম। কাইলৈ দুপৰীয়ালৈকে পূজা পাতল চলি থাকিব আৰু দুপৰীয়া যেতিয়া দেৱী মন্দিৰ বন্ধ হ'ব তেতিয়া সকলোৰে মংগল কামনাৰ্থে আমাৰ মন্দিৰো আমি বন্ধ কৰিম। গতিকে দেৱী কামাখ্যাৰ আশীৰ্বাদ সকলোৰে ওপৰতে বৰ্ষিত হওক, সেয়াই মোৰ কামনা থাকিল। আৰু মনত ৰাখিব, এইকেইদিন সকলোৱে ফল মূল আহাৰ কৰক, যদি নোৱাৰে নিৰামিষ আহাৰ কৰক, যিমান পাৰে সন্ন্যাসীজনক দান ধ্যান কৰক, দুখীয়াক দান ধ্যান কৰক, সকলোকে আঁকোৱালি লওক, কাৰো অনিষ্ট চিন্তা নকৰিব, মিছা কথা নক'ব আৰু যিমান পাৰে মাতৃৰ নাম কীৰ্তন কৰক। নিশ্চয় মাতৃৰ পৰা আশীৰ্বাদ পাব, সুস্বাস্থ্যৰে দীৰ্ঘায়ু হ'ব, সাংসাৰিক উন্নতি হ'ব, অৰ্থনৈতিক সমস্যা নাশ হ'ব, নিবনুৱাসকলৰ সমস্যা দূৰ হ'ব। গতিকে আজিলৈ ইমানে ক'লোঁ, আকৌ সাক্ষাৎ হ'ম। ধন্যবাদ। জয় মা কামাখ্যা।